আৰু এজন কোন হ'ব তেওঁ কোন হ'ব এন পি পাৰ্টি একচুৱেলি কিয় হ'ব লৈছে এন পি পাৰ্টি কিয় হ'ব লৈছে এইটো ইয়াৰ পৰা বেয়া হোৱাৰ কাৰণে ডিসিপ্লিন পাৰ্টি দেখিছিলোঁ এআইডিএফক খুব ডিসিপ্লিন পাৰ্টি দেখিছিলোঁ হঠাৎ এইটো আপুনি দেখিলোঁ আমি ইলেকশ্যনৰ ৰিজাল্টটো হৈ যাম তাৰপিছত কি কৰিম সেইটো এওঁলোক দুজনে যি ৰিপ্লাই দিলে তাত সন্তুষ্ট নে আপুনি মানে যিখিনি এইটো মই এটা কমিটি বনাই দিছোঁ কমিটি আছে হাফিজ ছাৰ আমাৰ চেয়াৰমেন কাশ্মীৰ ছাৰ আমিনুল আছে হাফিজ ৰফিক আছে আৰু নজৰুল আছে এইটো ডিচিশ্যন হ'ব ফাইণ্ডিং কি হয় তাৰপিছত কৰিছোঁ কৰিম বৰভূঞাক লৈ অকণমান ক'ৰবাত দলত কেইবাজনো মানে মুকলিকেও কৈছে কিছুমানে ভিতৰতো কৈ আছে পৰিৱৰ্তিত বৰভূঞাক লৈ কিবা বৰ ভাল পোৱা নাই এনে ধৰণৰ কথা এটা বিচাৰে চাওক ৰিজাল্টটো ওলাই যাওক পিছত দেখা যাব মানে উৰাই দিলেতো নহয় ন আমি ডিপ যাব লাগিব এজন বিধায়ক আমাৰ মাননীয় বিধায়ক হ'ব পাৰে পাৰ্টিৰ ভিতৰত তাৰ লগত কাৰ মিলামিলি আছে নহয় মই মুৰব্বী আছোঁ তক মই জীয়াই আছোঁ ঈশ্বৰত চব আমি টেকেল কৰিম কিন্তু সুজামুদ্দিন লস্কৰ ডাঙৰীয়ে দাবী কৰি আছে ভইচটো তেওঁৰ নহয় তেওঁৰে ভইচ ন এনেকৈও চৰ্চা চলি আছে তেওঁ কেতিয়াবা এজিপি যাব কংগ্ৰেছ যাব মানে আমি একশ্যন লোৱাৰ পিছত ক'ত থাকিব ক'ত যাব সেইটো আমাৰ কোনো চিন্তা নাই একবাৰ কেতিয়াবা গাছ একদম পচি যায় কাটিব লাগে বাধ্য দেখা যাব কিন্তু দলত থাকি যদি দলৰ বিৰুদ্ধে কাম কাজ কৰে তেওঁলোকৰ কেনেকুৱা ধৰণৰ শাস্তি হ'ব পাৰে একশ্যন কেনেকুৱা ধৰণৰ হ'ব পাৰে এইটো কালি কমিটি বনাই দিছোঁ ৰে বাবা কমিটিয়ে যে ৰেকমেণ্ডেশ্যন কৰিব সেইটো আমি কৰিম মইতো অকলে ক'ব নোৱাৰোঁ মই যদি কৈ দিওঁ তো ওৱান মেন শ্ব' হৈ যাব লাভ কি ডেম'ক্ৰেটিক ছেকুলাৰ এটা পাৰ্টি ৰিজাল্ট কি হ'ব আৰু ৰিজাল্টটো তাৰ আগতে আৰু এটা কথা লৈছোঁ বিজেপিৰ ভিতৰতো এতিয়া খুব ডিচিজন হৈছে বিজেপি কেইবাগৰাকী কি হৈছে আমি আমাৰ চিন্তা কৰি আছোঁ বিজেপিৰ চিন্তা কৰক আৰু কংগ্ৰেছৰ চিন্তা কৰক কেণ্ডিডেটসকলে নিজৰ নিজৰ চিন্তা কৰক বিজেপিটো কাজিয়া বাঢ়িছে মই নাজানো মই শুনা নাই এতিয়া কংগ্ৰেছ অখিল লুৰিণ সকলোৱে মিলিছে একৈ আৰু 24 নহয় 26 একৈ থাকিব বিধেয়ক পৰাভূত কৰিব টাইম মিলছে কোনে কাৰ লগত থাকিব আগৰ ইলেকশ্যনতো অখিল গগৈয়ে হেমন্ত বিশ্ব শৰ্মাৰ পৰা পইচা লৈ কংগ্ৰেছৰ বিৰুদ্ধে কৰিছে আমাৰ যে এলায়েন্স আছিল সেইটো ভাঙিবৰ চেষ্টা কৰিছে আৰু কৰিছেও ভাঙি দিলে আৰু লুৰিণ জ্যোতিও হেমন্ত বিশ্ব শৰ্মাৰ পৰা পইচা লৈ 48 লাখ মুছলমানৰ ওপৰত আপত্তি দিছিল এই দুজন মানুহ লেফ্ট এণ্ড ৰাইট ৰাখি আমাৰ ৰকুল ভাইয়ে ঘূৰিছে সেইটোৰো কি নতিজা হয় 4 তাৰিখ আহি যাব কিন্তু তেওঁলোকে ক'ব খোজে অখিল গগৈ হওক বা লুৰিণজ্যোতি গগৈ হওক বা কংগ্ৰেছ হওক ভূপেন বৰাই হওক যে এআইডিএফৰ লগত যিটো ৰিলেশ্যন সেইটো ভাঙি ভাল কৰিছে তেওঁলোকে ভাল হ'ব দেখা যাব ৰিজাল্ট কি কৰিম ৰিজাল্ট কি হ'ব এইবাৰ ৰিজাল্ট বিশেষকৈ ধুবুৰীটো কংগ্ৰেছে জিকাই দিলে ধুবুৰীটো কংগ্ৰেছে জিকাই দিছে কংগ্ৰেছে আমাক জিকাই দিছে আলহামদুলিল্লাহ ওকে মোদী চৰকাৰ আহিব নাই মোদীৰ কি হ'ব মই কি তথাপিও আপুনি মই জিকি অ'কে কিমান মাৰ্জিন আপুনি আগতে মাৰ্জিন এইটো ৰিজাল্ট আছে 4 তাৰিখ আহি যাব কিন্তু জিকিব চিয়'ৰ চবৰ কাৰণে মিঠাই তৈয়াৰ ৰকিবুলকো মিঠাই পঠাই দিব নেকি কিন্তু ৰকিবুলক পঠাম সবচে ডাঙৰ ডাব্বা মই অখিল গগৈক পঠাম 2 নম্বৰ সৰু মিডিয়াম চাইজৰ এটি কি নাম ভূপেন বৰা ভূপেন বৰাক দিব নালাগে কিন্তু কথাটো হৈছে যে আগতে আপোনাৰ যেনেধৰণৰ আছিলে এইবাৰ নহয় তেনেধৰণৰ কথা কৈ আছে অখিল গগৈও কৈ আছে মাৰ্জিন কম থাকিব সেইটো আমিও হিচাপ কিতাপ যিটো ওলাব আমি ওলাইছোঁ সিসকলেও জানে আগে কংগ্ৰেছৰ পিছদিনা কি কৈছে 5 লাখ তাৰপিছত 3.5 লাখ তাৰপিছত 1.5 লাখ এতিয়া খামোচ এই শত্ৰু বেছিনা কিন্তু মাৰ্জিনক লৈ আপুনিও এক প্ৰকাৰ খামোচ আছে আগতে বহুত পাইছিলে আপুনি আগতে মাৰ্জিনটো আপোনাৰ বহুত আছে আমিতো কৈ আছোঁ মাৰ্জিন কম হ'ব ঠিক আছে মই শেষত এটা কথা সুধিছোঁ আপুনি ইয়াৰ আগতে কৈছিলে যে 3খন আপোনালোকৰ কৰিমগঞ্জ নগাঁও আৰু ধুবুৰীটো জিকিছে কৰিমগঞ্জ আৰু নগাঁও জিকিলে 3খন আমি এতিয়ালৈকে নগাঁৱৰ কাৰণে আমি ব্যস্ত কৰিমগঞ্জত উল্টা পল্টা হ'ব পাৰে
হৈছে কিছুমান কিছু মানে আপোনাৰ মতে দুই AIDF মোদী পিএম হ'ব নাই বাৰু? আৰে ভাই মই আপুনি ঘূৰি আছে ন? দেখিছে ইমান ওপৰত মত লৈ যা মইতো আহিলে মোক ইডি CBI DBI PBI TB আৰু কিছু কেঞ্চাৰ চব লগাই দিব ভয় কৰে মই কোনো